দেশৰ টেলিকম খণ্ডত দেখা দিছে এক বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনাই। বিগত সময়ৰ কিছু পৰিস্থিতিৰ পাছতে ইয়াকে লৈ চলিছে বিভিন্ন চৰ্চা। এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে টেলিকম প্ৰতিষ্ঠান ভোডাফোন আইডিয়া। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ভোডাফোন আইডিয়া এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ পাছতে এতিয়া এই টেলিকম প্ৰতিষ্ঠান BSNLৰ সৈতে একত্ৰিত হ'ব নেকি বুলি বহুতৰে মনত প্ৰশ্ন উঠিছে। যোৱা সোমবাৰে ভোডাফোন আইডিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু সমন্বিত মুঠ ৰাজহৰ ওপৰত আৰোপ কৰা জৰিমনা আৰু সুতৰ ক্ষেত্ৰত ৰেহাই বিচাৰিছিল। কিন্তু প্ৰতিষ্ঠানটোৰ এই আবেদন নাকচ কৰি আদালতে বৰ্তমান এই ঋণৰ বাবে টেলিকম সেৱা প্ৰদানকাৰীসকলৰ ওপৰত যথেষ্ট হেঁচা পৰিছে। প্ৰতিষ্ঠানটোৰ দাবী, চৰকাৰী সমৰ্থন অবিহনে চৰকাৰৰ ইকুইটি ষ্টেক শূন্যলৈ হ্ৰাস পাব আৰু ফলত স্পেকট্ৰামৰ বাবে 1.18 লাখ কোটি টকাৰ বাবদ ধন সংগ্ৰহ কৰা আৰু সম্ভৱ নহ'ব। পৰিস্থিতি ইমানেই ভয়াৱহ যে চৰকাৰী সহায় নকৰিলে কিছুদিনৰ ভিতৰত প্ৰতিষ্ঠানটোৰ ব্যৱসায় বন্ধ হৈ যোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। ইফালে চৰকাৰী সহায় অবিহনে ব্যৱসায় আগবঢ়াৰ চেষ্টা কৰিলে ঋণৰ বোজাৰ বাবে আন বেংকে ঋণ নিদিয়াৰ আশংকাও দেখা দিছে। এনে পৰিস্থিতিত ঋণ ৰেহাই দিয়াৰ বাহিৰে প্ৰতিষ্ঠানটোৰ হাতত আন কোনো বিকল্প নাই বুলি চৰ্চা চলিছে। লক্ষণীয়ভাৱে কিছু মাহ পূৰ্বে কেন্দ্ৰই ভোডাফোন আইডিয়াৰ ৩৬,৯৫০ কোটি টকাৰ ঋণক অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰিছিল, যাৰ বাবে ভোডাফোন আইডিয়াত কেন্দ্ৰৰ অংশীদাৰিত্ব প্ৰায় ৪৯%। এনে পৰিস্থিতিত যদি চৰকাৰে অধিক ঋণ ৰেহাইৰ দিশে আগবাঢ়ি যায় তেতিয়া ভোডাফোনৰ মালিকীস্বত্ব কেন্দ্ৰৰ হাতলৈ আহিব। অৰ্থাৎ ভোডাফোন আইডিয়া তেতিয়া BSNLৰ দৰে চৰকাৰী টেলিকম কোম্পানীলৈ পৰিণত হ'ব। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰদান কৰা নাই টেলিকম কোম্পানীটোৱে। গতিকে এতিয়া এই সমগ্ৰ বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ জল্পনা কল্পনাৰ। নিউজ ডেস্ক ৰিপৰ্ট, TVNN আছাম ডিজিটেল। Class 10, Class 12 results are out. Now the most anticipating questions. What should you study? Where should you study? The answers are now at your fingertips. TV9 Assam Education Expo 2025. Assam's biggest education expo. Degree or diploma. Which course is right for you? How should you plan your career? There's one place where all your questions will be answered. TV9 Assam Education Expo 2025. Under one roof, there will be top engineering colleges, renowned universities, leading medical and management institutions. TV9 Network Education Expo 2025 on 24th and 25th May from 10 am to 7 pm at Manuram Diwan Trade Center. Entry free.